নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিত আজি ঢেকিয়াজুলি ৰিজনেঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উদ্যোগত উলিয়াইছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু বিদ্যালয়ৰ যি বাৰ্ষিক বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি ৰিজনেঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উদ্যোগতে আজি উলিয়াইছে এই সাংস্কৃতিক শোভাযাত্ৰা। আৰু এনেদৰেই আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰি উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ দৃশ্য। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিত ঢেকিয়াজুলি ৰিজনেঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উদ্যোগত এনেদৰেই উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰিছে। আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যি সাজ পোছাক ইয়াত উপস্থাপন কৰা পৰিলক্ষিত হৈছে। অসমৰ মূল সংস্কৃতি বিহুৰ লগত সংগতি ৰাখি প্ৰতিটো সংস্কৃতি ইয়াত উপস্থাপন কৰা হৈছে। আৰু এনেদৰে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু ইয়াতে আছে ঢেকিয়াজুলি ৰিজনেঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উপাধ্যক্ষ। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব ছাৰ আজিৰ দিনটোত? আজি যোনটো বিশেষকৈ আমাৰ স্কুলৰ যোনটো বিদ্যালয় সপ্তাহ বুলি কয় সেইটো আমি প্ৰত্যেক বছৰে পতা হয়। আৰু বিদ্যালয় সপ্তাহৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক খেল ধেমালিৰ পৰা আদি কৰি সকলো বিভিন্ন ধৰণৰ পঢ়াৰ বাহিৰে সকলো বিভিন্ন ধৰণৰ সাংস্কৃতিক হওক খেল ধেমালি চবতে যোগদান কৰিব দিওঁ। আৰু আজি এই শোভাযাত্ৰাটো হ'ল আমাৰ বিদ্যালয় সপ্তাহ এটা অংশ। প্ৰত্যেক বছৰে আমি এই বিদ্যালয় সপ্তাহ লৈ কিনে আমি প্ৰত্যেক বছৰে এদিন আমি শোভাযাত্ৰা এটা উলিয়াওঁ। আজিও সেইবাবে আমি সাংস্কৃতিক শোভাযাত্ৰা ওলাইছোঁ। এইবাৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা মুঠো 10টামান থিম ওলাইছে। তাৰ ভিতৰত বিশেষকৈ আকৰ্ষণীয় হ'ল যে আমাৰ জুবিন দাৰ বিষয়ে আমি চবেই জানো, বৰ দুখৰ কথা। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাৰ লৈ যোনটো আমাৰ ক্ষেত্ৰ হয় সেই ক্ষেত্ৰটো উলিয়াইছে। লগতে আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে নিজৰ সাজ পোছাক পিন্ধি আহিছে আৰু দেখাব বিচাৰিছে যে আমি কোনো জাতি ধৰ্মলৈ কথা নাই, আমি সকলো এক হয়। আমি বিদ্যালয় এখনত পঢ়োঁ, বিদ্যালয় এখন আমাৰ মন্দিৰ হয়, চাৰ্চ হয়, গুৰুদ্বাৰ হয়, চব আমাৰ বিদ্যালয় হয়। তো সেই হিচাপে তেওঁলোক কোনো জাতিলৈ কথা নাই, সকলো ওলাই আহিছে নিজৰ জাতিৰ সাজ পোছাক পিন্ধি কিনে। আৰু লগতে আমি পৰিৱেশৰ বিষয়েও দেখাইছোঁ। আমাৰ পোনপ্ৰথমে আছে শংকৰদেৱক লৈ কিনে আমি এটা থিম উলিয়াইছোঁ। তেনেকুৱাকৈ আমি 9টাৰ পৰা 10টা থিম উলিয়াইছোঁ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটোৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ সাংস্কৃতিক বজাই ৰাখিব বুলি আমি আশা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে ঢেকিয়াজুলি ৰিজনেঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিগৰাকী উপাধ্যক্ষ, আমি তেখেতৰ পৰা কথাখিনি জানিলোঁ। আৰু তেখেতে জনাইছে গোষ্ঠীৰ যিসমূহ কলা সংস্কৃতি ইয়াত উপস্থাপন কৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু ইয়াতে আদিবাসী সম্প্ৰদায়ৰ যি ঝুমুৰ নৃত্য, এই ঝুমুৰ নৃত্যও ইয়াত উপস্থাপন হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ। কৰম দাইৰ লগত লৈ তেখেতলোকে আজি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু ইয়াত বিভিন্নজন আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা এনেদৰেই আজি উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ আমি প্ৰতিটো পৰিৱেশ দেখুৱাই আছোঁ। আৰু এনেদৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সংস্কৃতিৰ যি আজি উপস্থাপন কৰিছে। আৰু ইয়াতে আছে ছট পূজাৰ এটা অংশ। কেনেকুৱা আজি অনুভৱ? কেনেকুৱা? ভাল লাগিছে। ভাল লাগিছে। কেনেকুৱা আজি অনুভৱ? কেনেকুৱা? ভাল লাগিছে। হয়, এনেদৰে আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে। অনুভৱ কেনেকুৱা আজি? সত শ্ৰী আকাল। কেনেকুৱা আজি? সত শ্ৰী আকাল। কেনেকুৱা আজি অনুভৱ? কেনেকুৱা? ভাল। অনুভৱ কেনেকুৱা? ভাল। অনুভৱ কেনেকুৱা আজি? ভালেই লাগিছে। ভাল লাগিছে। কেনেকুৱা অনুভৱ আজি? বহুত ভাল লাগি আছে। কেনেকুৱা অনুভৱ? একদম মজা। কি ক'বা আজি? একদম ভাল লাগিছে। কেনেকুৱা অনুভৱ? কেনেকুৱা? মজা। কি ক'বা আজি দিনটো? ভাল লাগিছে কৰি কেনে। হয়, ইতিমধ্যে শুনিলে